Dear students, in today's video we will talk about potential energy of a dipole in external field. যে ডাইপোল এটা যদি আমি এক্সটার্নাল ফিল্ডত ৰাখো তেনেহলে ইয়াৰ পটেনশিয়াল এনাৰ্জি কিমান হ'ব সো আমি ইয়াতে ফিল্ডটো ইউনিফৰ্ম ফিল্ড লৈছো ফিল্ডৰ ভ্যালু আৰু ডাইৰেকশন সবতে কি সেম সো আমি যেটো ফিল্ড লৈছো ফিল্ডটো আমাৰ ষ্ট্ৰেংথ আমি ধৰি লৈছো ই আৰু যেটো আমি ডাইপোল লৈছো ডাইপোলটোৰ ডাইপোল মোমেন্ট হল p এতিয়া ফিল্ডত যদি আমি ডাইপোলটো ৰাখো আমি আগতে পাই আহিছো যে ডাইপোলটোৰ ওপৰত এটা টৰ্কে ক্ৰিয়া কৰে and the value of that torque was p e sin theta where theta was the angle between dipole moment and electric field tar mane ei jetu angle etu ki asile theta etia jodi tomolokor monot ase এই টর্কটোৱে ডাইপোলটোক কোন পিনে ঘূৰাব চেষ্টা কৰিছিল ক্লকৱাইজ ডাইৰেকশনত তাৰ মানে এইটো যদি ডাইপোল আছিল তেনেহলে এই টৰ্কটোৱে কি বিচাৰিছিল এটুক এনেকে ঘূৰাব বিচাৰিছিল এতিয়া আমি যদি সেই টৰ্কৰ বিপৰীত দিশত টৰ্কে আমাক জিপিনে ঘূৰাব বিচাৰিছে তাৰ অপোজিট ডাইৰেকশনত যদি আমি ডাইপোলটো ঘূৰাব বিচাৰো তেতিয়া কি কৰিব লাগিব দেন উই হ্যাভ টু ডু সাম এমাউন্ট অফ ওয়ার্ক তাৰ মানে ডাইপোলটো এতিয়া এনেকে আছে এতিয়া ডাইপোলটো যদি আমি ইটু ডাইৰেকশনত ঘূৰাব বিচাৰো তেনেহলে আমি এটা টৰ্ক এপ্লাই কৰিব লাগিব যদি আমি উইদাউট এক্সেলাৰেশন উইদাউট এঙ্গুলাৰ এক্সেলাৰেশন ঘূৰাব বিচাৰো আমি কি কৰিব লাগিব এক্স্যাক্টলি ইমানখিনি টৰ্কে এপ্লাই কৰিব লাগিব এপ্লাই কৰি কিনে আমি এনেকে ঘূৰাব পাৰিম তেনেহলে কি হ'ব সোৱা যদি আমি এটো ঘূৰাও তাতে এটা ওয়ার্ক ডান কৰিব লাগিব আৰু সেই ওয়ার্কখিনি ইয়াতে কি হিচাপে জমা হ'ব পটেনশিয়াল এনাৰ্জি হিচাপে জমা হ'ব ফাইন তো প্ৰথমতে আমি কি কৰিম যে ডাইপোলটো ঘূৰাবলৈ কিমানখিনি ওয়ার্ক কৰিব লাগে হেখিনি উলিয়াব চেষ্টা কৰিম তেছোৱা হেতু আমি কেনেকৈ উলিয়াম আমি ফাৰ্স্ট ইয়াৰতে এটা ফৰ্মুলা পাইছিলো যে ৰোটেশনাল মোশনত ওয়ার্ক ডানৰ ফৰ্মুলা আছিল টৰ্ক ইনটু ডিসপ্লেসমেন্ট যদি এঙ্গুলাৰ ডিসপ্লেসমেন্ট যদি আমি অকমান এঙ্গুলাৰ ডিসপ্লেসমেন্ট কৰো তেনেহলে আমাৰ কিমানখিনি ওয়ার্ক ডান কৰিব লাগিব টাউ ইনটু d থিটা সো আমি কি কৰিম এই ফৰ্মুলাটো ইয়াতে ইউজ কৰিম সো আমি কি কৰিব বিচাৰিম এতিয়া এই যেটো তোমাৰ ডাইপোল দেখা পাইছা সেই ডাইপোলটো আমি অকমান এইটো ডাইৰেকশনত কি কৰিম ডিসপ্লেস কৰিম কিমানখিনি এঙ্গেলত ডিসপ্লেস কৰিম d থিটা এঙ্গেলত মানে এতিয়া ধৰা এটো ইলেক্ট্ৰিক ফিল্ড এটো ডাইপোল এইটো ডাইৰেকশনত আছে আমি কি কৰিম ইয়াক অকমান এই পিনে লৈ যাম লৈ গলে কি হ'ব এনেকুৱা হৈ যাব এই যেটো এঙ্গেল এটুক আমি কি বুলি কৈছো d থিটা বুলি কৈছো সো এতিয়া d থিটা এঙ্গেলত ইয়াক ডিসপ্লেস কৰোতে আমি কিমানখিনি ওয়ার্ক ডান কৰিব লাগিব টাউ ইনটু d থিটা এতিয়া আমি যদি ইয়াক থিটা 1 ৰ পৰা থিটা 2 লৈকে ডিসপ্লেস কৰো তাৰ মানে ধৰা ইনিশিয়ালি ইয়াৰ এঙ্গেল থিটা 1 আছিল আৰু ফাইনালি ইয়াৰ এঙ্গেল কিমান হৈ গল থিটা 2 হৈ গল তেতিয়া কিমানখিনি ওয়ার্ক ডান কৰিব লাগিব ধৰা ইনিশিয়ালি ডাইপোলটো এনেকে আছিল এইটো এঙ্গেল আমি থিটা 1 বুলি কৈছো আৰু ফাইনালি ধৰা ডাইপোলটো এনেকুৱা হৈ গল আৰু এই গুটে এঙ্গেলটোক আমি কি বুলি কৈছো থিটা 2 বুলি কৈছো হে অৱস্থাত আমি ওয়ার্ক ডান কিমান কৰিব লাগিব তোমালোকে জানাই হেনকুৱা পৰিস্থিতিত আমি কি কৰিব লাগে আমি কি কৰো উই ইন্টিগ্ৰেট দা ইকুৱেচন সো देयरफॉर total work done in rotating the dipole from angle theta 1 to angle theta 2 will be w is equal to dw tar mane tau d theta এতিয়া আমি কি কৰিম টাউৰ ভ্যালুটো বহাই দিম টাউৰ ভ্যালু যদি ইয়াত পুট কৰা w is equal to কি আহিব p constant e constant sin theta d theta initial value theta 1 final value theta 2 so yato limit bahai dia hei mote এতিয়া সোৱা sin theta ৰ ইন্টিগ্ৰেশন কি হয় minus cos theta so minus to আমি সন্মুখত লিখি ললো so ইয়াত আমি কি পাম cos theta and upper limit is theta 2 lower limit theta 1 so limit milak put কৰিলে আমি কি পাম minus pe
cos theta 2 minus cos theta 1 তো এখানে আমি কি পালো theta 1 ৰ পৰা theta 2 লৈকে ডাইপোলটো ৰোটেট কৰিবলৈ প্ৰয়োজন হোৱা বৰ্গৰ পৰিমাণ এতিয়া আমি কি কৰিম potential energy উলিয়াম আৰু potential energy উলিয়াবলৈ কি কৰিব লাগে আমি এনেকুৱা এটা পজিশন ডিফাইন কৰিব লাগিব যেটো পজিশনত potential energy কি হয় 0 হয় সো এটা আমি কি ধৰিম যে we take potential energy is 0 at theta equal to 90 degree তাৰ মানে যেতিয়া ডাইপোলটোৱে ইলেক্ট্ৰিক ফিল্ডৰ লগত 90 ডিগ্ৰী এংগল কৰি থাকিব মানে এনেকুৱা হৈ থাকিব এটো ধৰা ইলেক্ট্ৰিক ফিল্ড আৰু এটো হল আমাৰ ডাইপোল সেই অৱস্থাত আমি পটেনশিয়াল এনাৰ্জি কিমান বুলি ধৰিম 0 বুলি ধৰিম তেনেহলে পটেনশিয়াল এনাৰ্জি উলিয়াবলৈ ইটো ইকুৱেচনত আমি থিটা 1 ৰ ভ্যালু কিমান পুট কৰি দিব লাগিব 90 ডিগ্ৰী পুট কৰি দিব লাগিব কিয় কাৰণ আমি জানো পটেনশিয়াল এনাৰ্জি উলিয়াবলৈকে আমি সদায় ইনিশিয়াল পইণ্টটো আমি হেতু লব লাগিব যত পটেনশিয়াল এনাৰ্জি কি থাকে 0 থাকে আৰু এইটো ইকুৱেচনত আমি ইনিশিয়াল এংগল লৈছিলো থিটা 1 আৰু আমি কি কৈছো কোনটো এংগলত পটেনশিয়াল এনাৰ্জি 0 90 ডিগ্ৰী গতিকে আমি ইয়াতে কি ইউজ কৰিব লাগিব থিটা 1 ৰ ভ্যালু আমি 90 ডিগ্ৰী বহাব লাগিব থিটা 1 ৰ ভ্যালু 90 ডিগ্ৰী বহালে এই w টো কি হৈ যাব এতিয়া পটেনশিয়াল এনাৰ্জি হৈ যাব সো এটো কিমান হ'ব pe cos theta সো আমি theta 2 টো আমি কি বুলি লিখিলো theta বুলি লিখিলো আৰু এটো তো 0 হৈ যাব সো এটোই হ'ব আমাৰ কি পটেনশিয়াল এনাৰ্জিৰ ফৰ্মুলা আৰু যদি ভেক্টৰ ফৰ্মত লিখিব বিচৰা pe cos theta ভেক্টৰ ফৰ্মত কি হ'ব ab cos theta মানে কি a dot b গতিকে pe cos theta মানে কি হ'ব p dot e থিটাৰ ভ্যালু 0 ডিগ্ৰী ধৰিলে পটেনশিয়াল এনাৰ্জি কিমান হ'ব -pe আৰু থিটাৰ ভ্যালু 180 ডিগ্ৰী ধৰিলে পটেনশিয়াল এনাৰ্জি কিমান হ'ব +pe কেনেকে +pe হ'ল কাৰণ সোৱা cos 180 ডিগ্ৰী তুমি যদি থিটাৰ ভ্যালু 180 ডিগ্ৰী ইয়াতে বহাই দিয়া এটো হ'ব -1 এই মাইনাস আৰু এই মাইনাসে কি হৈ যাব প্লাস হৈ যাব তো সোৱা এই ভ্যালুটো আমাৰ কি হ'ল পটেনশিয়াল এনাৰ্জিৰ ম্যাক্সিমাম ভ্যালু আৰু এটো ভ্যালু কি হ'ল মিনিমাম ভ্যালু তো এটো পটেনশিয়াল এনাৰ্জিৰ মিনিমাম ভ্যালু সো ইয়াক কোৱা হ'ব মোস্ট ষ্টেবল পজিশন কিয় কাৰণ আমি জানো সব বস্তু একত থাকিব বিচাৰে মিনিমাম পটেনশিয়াল এনাৰ্জি থাকিব বিচাৰে আৰু এটো ম্যাক্সিমাম পটেনশিয়াল এনাৰ্জি সো ইয়াক কোৱা হ'ব মোস্ট আনষ্টেবল পজিশন ইয়াৰ আৰু এটা নাম আছে ইয়াক কোৱা হয় ষ্টেবল ইকুইলিব্ৰিয়াম আৰু ইয়াক আনষ্টেবল ইকুইলিব্ৰিয়াম বুলিও কোৱা হয় সো ষ্টেবল ইকুইলিব্ৰিয়ামত কি হ'ব থিটাৰ ভ্যালু 0 হ'ব অৰ্থাৎ ইলেক্ট্ৰিক ফিল্ড আৰু ডাইপোল মোমেন্টৰ ডাইৰেকশন কি থাকিব সেম থাকিব আৰু আনষ্টেবল ইকুইলিব্ৰিয়াম বা মোস্ট আনষ্টেবল পজিশনত কি থাকিব এপিনে যদি ইলেক্ট্ৰিক ফিল্ড থাকে ডাইপোলটো এনেকে থাকিব সো ডাইপোল মোমেন্টৰ ডাইৰেকশন এপিনে হ'ব তাৰ মানে ইয়াতে আমাৰ নেগেটিভ চাৰ্জ থাকিব ইয়াতে আমাৰ পজিটিভ চাৰ্জ থাকিব সহল এখিনি আছিল পটেনশিয়াল এনাৰ্জি অফ এ ডাইপোল ইন এন এক্সটাৰ্নাল ফিল্ড এতিয়া আমি এই দুটামান প্ৰবলেম কৰো সো প্ৰথম প্ৰবলেমটোত কি কৈছে যে আমাক এটা ডাইপোল দিয়া আছে আৰু ডাইপোল মোমেন্ট দিয়া আছে 5 * 10 to the power -7 কুলম মিটাৰ আৰু কৈছে যে ডাইপোলটো আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখিছো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু দিয়া আছে কিমান দিয়া আছে 3 * 10 to the power 5 নিউটন per কুলম তাৰ পিছত কৈছে ক্যালকুলেট দা পটেনশিয়াল এনাৰ্জি হয়না পটেনশিয়াল এনাৰ্জি উলিয়াব দিছে থিটা দিয়া আছে না থিটাও দিয়া আছে থিটা কিমান দিয়া আছে 60 ডিগ্ৰী সো আমাক পটেনশিয়াল এনাৰ্জি উলিয়াব দিছে কেনেকৈ উলিয়াবা পটেনশিয়াল এনাৰ্জিৰ এটো ডাইৰেক্ট ফৰ্মুলা জানা ফৰ্মুলাত বহাই দিলে হ'ল ফৰ্মুলা কি আছিল -pe cos theta so -p হল 5 * 10 to the power -7 e হল 3 * 10 to the power 5 আৰু cos theta মানে হ'ব cos 60 মানে জানা হাফ সো এটো কিমান হৈ যাব -15/2 * 10 to the power -2
মাইনাছ 15/2 মানে হ'ব মাইনাছ 7.5 ইনটু 10 টু দি পাৱাৰ মাইনাছ 2 যেহেতু এইটো এনাৰ্জি ইউনিট কি হ'ব জুল এতিয়া সেকেন্ড কোৱেশ্চনটো চোৱা সেকেন্ড কোৱেশ্চনটোত কি কৈছে এবাৰ কিন্তু ভেক্টৰ ফৰ্মত দিয়া আছে হয়নে ভেক্টৰ ফৰ্মত দিয়া আছে p কিমান দিয়া আছে p দিয়া আছে 2 i cap plus 5 j cap into 10 to the power minus 5 coulomb meter আৰু আমি যেটো ইলেক্ট্ৰিক ফিল্ডত ৰাখিছো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান দিয়া আছে ইলেক্ট্ৰিক ফিল্ডৰ কিমান ভ্যালু নহয় ইয়াৰ ভেক্টৰ ফৰ্মটো কি দিয়া আছে ভেক্টৰ ফৰ্মটো দিয়া আছে 9 i cap plus 2 k cap into 10 to the power 6 volt per meter ইলেক্ট্ৰিক ফিল্ডত দুইটা ইউনিটে ইউজ হয় নিউটন পাৰ কুলম্ব আৰু ভোল্ট পাৰ মিটাৰ কনফিউজ হ'ব নালাগে দুইটা সেম ইউনিট ইউ ক্যান ইউজ দ্য ইউনিটস ইন্টারচেঞ্জেবলি ইয়াত যিকোনো এটা ইউজ কৰিলে হ'ল যেহেতু এইটো ভেক্টৰ ফৰ্মত দিয়া আছে এবাৰ আমি ফৰ্মুলা কোনটো ইউজ কৰিব লাগিব যেটো আমি ভেক্টৰ ফৰ্মৰ ফৰ্মুলা পাইছিলো p ডট সো আমি যদি এতিয়া p ডট e যদি কৰো কি হ'ব সোৱা একেবাৰে কৰি দিছো আমি জানো i কেপৰ কোএফিশিয়েন্ট কেটা মাল্টিপ্লাই হয় j কেপৰ লগত j কেপ আৰু k কেপৰ লগত k কেপ সো 2 ৰ লগত 9 মাল্টিপ্লাই হয় কিমান হৈ যাব 18 আৰু সোৱা ইয়াতে j কেপ নাই গতিকে এটো কাৰৰ লগত মাল্টিপ্লাই নহয় সিমিলাৰলি ওপৰতো k কেপ নাই হল আৰু এই দুটা মাল্টিপ্লাই কৰিলে কিমান পাবা পাৱাৰ কিমান হৈ যাব 10 to the power 10 that is 180 so হৈ যাব 180 জুল এতিয়া লাস্ট প্ৰবলেমটো সোৱা লাস্ট প্ৰবলেমটোত কি কৈছে যে আমাক এটা ডাইপোল দিয়া আছে ডাইপোলৰ p দিয়া আছে কিমান 6 into 10 to the power minus 6 coulomb meter আৰু এটো এটা ইলেক্ট্ৰিক ফিল্ডত ৰাখিছিলে ইলেক্ট্ৰিক ফিল্ডটো কিমান দিয়া আছে 2 into 10 to the power 4 newton per coulomb আৰু কৈছে যে ডাইপোলটো 30 ডিগ্ৰী এংগেলৰ পৰা 60 ডিগ্ৰী এংগেললৈকে ৰোটেট কৰিছে সো থিটা 1 30 ডিগ্ৰী আৰু থিটা 2 60 ডিগ্ৰী খুদিছে ওয়ার্ক ডান কিমান হ'ব সো ওয়ার্ক ডানৰ ফৰ্মুলা জানা pe cos of theta 2 minus cos of theta 1 এতিয়া আমি থিটা 2 ৰ জাগাত 60 ডিগ্ৰী আৰু থিটা 1 ৰ জাগাত 30 ডিগ্ৰী বহাই দিম বহাই দিলে কি পাম cos 60 মানে হাফ মাইনাস cos 30 মানে হল √3/2 তাৰ পিছত যদি আমি হাফ কমন লও তেনেহলে হাফ আৰু 2 এ কি হ'ব কেনসেল যাব কেনসেল যোৱাৰ পিছত থাকিব 6 into 10 to the power -2 আৰু ব্ৰেকেটত √3 - 1 √3 ভ্যালু হল 1.73 যদি 1.73 বহাই দিয়া তেতিয়া আমি 1.73 - 1 0.73 পাম 0.73 লগত 6 মাল্টিপ্লাই কৰি দিলে পোৱা যাব 4.39 আৰু ৰৈ যাব 10 to the power -2 তো এইটো হ'ব আমাৰ আনসাৰ